নমস্কাৰ সমুখত পৰীক্ষা আৰু এতিয়া প্ৰস্তুতি তুংগত কৰাৰ সময় সেইবাবে আজি তোমালোকলৈ আমি লৈ আহিছো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা বিশেষ ক্লাছ এটা লাইভ ক্লাছ য'ত মই তোমালোকৰ সৈতে সন্মুখত উপস্থিত থাকিম আৰু তোমালোকে যিকোনো প্ৰশ্ন আমাক কমেন্ট যোগে ইউটিউবৰ কমেন্ট যোগে আমাক জনাব পাৰিবা আমাৰ তোমালোকৰ সৈতে পোনপটীয়া সম্পৰ্কৰ আমাৰ এই প্ৰচেষ্টাই আচলতে এই কাৰণে লোৱা হৈছে যাতে তোমালোকৰ পৰীক্ষাৰ বাবে তোমালোকৰ থকা যিকোনো ডাউট তোমালোকৰ যিকোনো ধৰণৰ খুকুজা যিকোনো ধৰণৰ তোমালোকৰ কনসেপ্টক লৈ পিনি তোমালোকৰ যিকোনো ধৰণৰ ক্লিয়াৰিটি কিবা যদি নাই বা তোমালোকৰ কিবা বুজি পোৱা নাই আমি বুজাওঁতে তোমালোকে আমাক পোনপটীয়াভাৱে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিবা আমাৰ ই শ্ৰেণীৰ ইউটিউব চেনেলৰ মাধ্যমেৰে এতিয়া আমি আহাচোন আজি আমি আমাৰ এই পাঠটোত আমি তোমালোকলৈ কি লৈ আহিছো কি কন্টেন্ট লৈ আহিছো সেইখিনি প্ৰথমতে চাই লওঁ আমি লৈ আহিছো যে পৰীক্ষাত সঘনাই আহি থকা প্ৰশ্ন উত্তৰ ব্যাকৰণৰ প্ৰশ্ন উত্তৰ পৰীক্ষা সম্বন্ধীয় অন্যান্য কথা গতিকে পৰীক্ষাত সঘনাই আহি থকা কিছু প্ৰশ্ন উত্তৰ তোমালোকৰ সৈতে আমি আলোচনা কৰিম এতিয়া তোমালোকৰ 6 মহীয়া পৰীক্ষা আহি পালেহি লাহেকৈ তোমালোকৰ শেষত তোমালোকৰ যোনটো SSLC পৰীক্ষা সেই পৰীক্ষাটো হাইস্কুল শিক্ষান্তৰ পৰীক্ষা আহি পাবহি গতিকে তোমালোকৰ এতিয়া প্ৰস্তুতি তুংগত কৰাৰ সময় পৰীক্ষাত আমি ইতিমধ্যে পাঠত থকা প্ৰশ্ন উত্তৰসমূহ কৰিছো পাঠসমূহ ভালদৰে পঢ়িছো কিন্তু পৰীক্ষাৰ বাবে জৰুৰী আটাইতকৈ জৰুৰী হৈছে প্ৰশ্ন কাকত এনালাইসিস কৰা প্ৰশ্নসমূহ এনালাইসিস কৰা আমি তোমালোকৰ পূৰ্বৰ